মোৰ নাম হ'ল শ্বাহ আলম শ্বেখ। মই তোমালোকক আজিৰ পৰা ক্লাছ 9ৰ কমপ্লিট চিলেবাছ ইয়াত এই চেনেলত যে সম্পূৰ্ণভাৱে কৰাই দিম। যদি তোমালোকে ক্লাছ 9ৰ কমপ্লিট চিলেবাছ কৰিব বিচাৰা তেনেহ'লে এই চেনেলটো কি কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেধৰণৰ ভিডিঅ' তোমালোকে ৰেগুলাৰ পাই থাকিবা। আজি আমালোকে যে ক্লাছ 9ৰ যিটো চেপ্টাৰ আৰম্ভ কৰিম, এই চেপ্টাৰটোৰ নাম হ'ল বহুপদ, যিটো চেপ্টাৰ 2 হয় কিহৰ ক্লাছ 9ৰ। আমালোকে বা মই তোমালোকক যিটো চেপ্টাৰ পঢ়াম এটাৰ নাম হ'ল কি বহুপদ। বহুপদ ইংৰাজীত কি বুলি কোৱা হয়, পলিনমিয়েল। তোমালোকে হয়তো ইয়াৰ আগত এই টাৰ্মটো পোৱা নাছিলা যে বহুপদ কি বা পলিনমিয়েল কি। তাত বহুপদ আৰু পলিনমিয়েল বুজিব যোৱাৰ আগতে আমালোকে বুজিব লাগিব যে কনষ্টেণ্ট কি, যাক আমালোকে অসমীয়াত কি বুলি কওঁ, ধ্ৰুৱক কি। তাৰপিছত পঢ়িম আমালোকে চলক কি। তাৰপিছত পঢ়িম আমালোকে কি যে কোফিচিয়েণ্ট কি। যদি আমালোকে এই তিনিটা চাৰিটা টাৰ্মৰ বিষয়ে জানিব পাৰো তেতিয়াহে আমালোকে পলিনমিয়েল চেপ্টাৰটো ভালদৰে বুজিব পাৰিম। মই যিখিনি কথা কৈ আছো তোমালোকে নিশ্চয় বুজি পাই আছা যে আমালোকে বহুপদ পঢ়াৰ আগত কি পঢ়িম যে ধ্ৰুৱক কাক কয়, যাক আমালোকে কি বুলি কওঁ, কনষ্টেণ্ট বুলি কওঁ। ধ্ৰুৱক বা ইংৰাজীত কি বুলি কোৱা হয়, কনষ্টেণ্ট। বুজিব লাগিব যে ধ্ৰুৱক কি বা কনষ্টেণ্ট কি। তোমালোকে নিশ্চয় এতিয়ালৈকে সমীকৰণ দেখিছা। যেনে ধৰা এটা সমীকৰণ দিয়া আছে 2x plus 3y plus 4 equal to 0। ইয়াত যিটোত লগত কোনো ধৰণৰ চলক নাই। এতিয়া মই তোমালোকক কৈ দিম যে চলক কি। তাত এই সমীকৰণটোত দেখা যে 4ৰ লগত কোনো ধৰণৰ চলক নাই। আমালোকে এই 4ক কি বুলি কম, কনষ্টেণ্ট বা ধ্ৰুৱক বুলি কম। কনষ্টেণ্ট বা ধ্ৰুৱক বুলি কম। ইয়াতে তোমালোকক মই কৈ দি আছো চলক কি। এইবিলাক ডেফিনিশ্যন এক্সামত নাহে, কিন্তু তোমালোকে বুজিব লাগিব যে চলক কোনটো, চলকৰ লগত সহগ কি। তাত ইয়াত এই যে ইকুৱেশ্যনটো যদি আমালোকে চলক দেখিব বিচাৰো, চলক কি। চলক হল যে যাৰ মান বা যি সমীকৰণটো দিয়া আছে এই সমীকৰণটোত যাৰ মান আমালোকে নাজানো, যিটো মান নাজানো। যেনে ধৰা এই সমীকৰণটো দি আছে 2x plus 3y equal to 4। এই সমীকৰণটোত আমালোকে কাৰ মান নাজানো, xৰ মান নাজানো। আৰু কাৰ মান নাজানো, yৰ মান নাজানো। yৰ মান আৰু xৰ যিকোনো মান হ'ব পাৰে। এই কাৰণে আমালোকে কি ক'ব পাৰিম, x আৰু yক আমালোকে কি বুলি ক'ব পাৰিম, চলক। আৰু ইংৰাজীত কি বুলি কোৱা হয়, ভেৰিয়েবল বুলি কোৱা হয়। বুজি পাইছা? ইয়াক আমালোকে কি বুলি ক'লো, ভেৰিয়েবল বা চলক বুলি ক'লো। এতিয়া ভেৰিয়েবল বা চলকৰ লগত যিবিলাক মাল্টিপ্লাই হৈ থাকে, যেনে ধৰা ইয়াৰ লগত xৰ লগত কি মাল্টিপ্লাই হৈ আছে, 2 মাল্টিপ্লাই হৈ আছে। সেম yৰ লগত কি মাল্টিপ্লাই হৈ আছে, 3 মাল্টিপ্লাই হৈ আছে। এই কাৰণে আমালোকে সহগ, অসমীয়াত কি বুলি কোৱা হয়, সহগ, আৰু ইংৰাজীত কি বুলি কোৱা হয়, কোফিচিয়েণ্ট বুলি কোৱা হয়। কি বুলি কোৱা হয়, কোফিচিয়েণ্ট। যিটো চলকৰ লগত কি হৈ থাকে, মাল্টিপ্লাই বা ডিভাইড হৈ থাকে। তাত ইয়াত সহগ কি হ'ব, 2 আৰু 3। বুজি পালা? ইয়াত সহগ কি হ'ব, 2 আৰু 3। এতিয়া দেখা, মই তোমাক কৈছো যে সহগ আৰু চলকে মাল্টিপ্লাই হৈ আছে ইয়াৰ পৰা 2x। তাৰপিছতটোত কি আছে, চলক কিমান, 3, চলক কিমান, y, আৰু কোফিচিয়েণ্ট বা সহগ কিমান, 3। এই যিটো এটা এটাকৈ টাৰ্ম আছে এইবিলাকক এটা এটাকৈ পদ বুলি কোৱা হয়। তাক ইংৰাজীত কি বুলি কোৱা হয়, টাৰ্ম বুলি কোৱা হয়। টাৰ্ম। তাত ইয়াত কেইটা টাৰ্ম আছে, এটা, দুটা, তিনিটা। আৰু টাৰ্ম বিলাক এটা আনটোৰ লগত যোগ বা বিয়োগৰ দ্বাৰা কি কৰা হয়, পৃথক কৰি ৰখা হয়। বুজি পালা? এতিয়া আমালোকে কি বুজি পালো যে এটা যে লিনিয়াৰ বা এটা পলিনমিয়েল ইকুৱেশ্যন কি এইটো জানিব লাগে। তাত পলিনমিয়েল ইকুৱেশ্যনৰ জেনাৰেল ফৰ্ম কি যদি তোমালোকে জানিব বিচাৰা, তাত পলিনমিয়েল ইকুৱেশ্যন বিলাক ধৰা আমালোকে কি বুজোৱা হয়, পি অফ এক্স ৰে বুজোৱা হয়, যিটোৰ পাৱাৰ কি হয়, এৰ পাৱাৰ 0 থেকে স্টার্ট হয়, x ৰ পাৱাৰ n।
এর পাওয়ার 0 এক্সর পাওয়ার কি হয় n হয় a 1 এক্সর পাওয়ার কি হয় n মাইনাস 1 প্লাস কি হবো এর পাওয়ার 2 এর 2 এক্সর পাওয়ার n মাইনাস 2 এনে ধরে কি থাকিব যাই থাকিব ইয়াত হবো an এক্সর পাওয়ার n মাইনাস n তার মানে কি কব পারিম আমালোকে এর পাওয়ার n এক্সর পাওয়ার 0 এইটুকে আমালোকে কব পারিম কি যে এর পাওয়ার আমালোকে n মাইনাস n এর জায়গায় কি লিখব পারিম 0 লিখব পারিম তাত এইটুই হল আমালোকৰ কি জেনারেল ফর্ম এইটু কি হল আমালোকৰ জেনারেল ফর্ম তাত মই তোমালোকক যদি কওঁ এটা পলিনোমিয়েল বা এটা পলিনোমিয়েল ইকুৱেশ্যনৰ বা পলিনোমিয়েল বিলাকৰ জেনারেল ফর্ম কি তোমালোকে নিশ্চয় কবা যে p of x ইকুয়াল টু কি a নট x ৰ পাৱাৰ n প্লাস a1 মানে কি তাৰ পিছৰ টার্মটো x ৰ পাৱাৰ n মাইনাস 1 তাৰ পিছৰ টার্মটো হ'ব a2 x ৰ n মাইনাস 2 এনেদৰে আমালোকৰ যে সমীকৰণটো যাই থাকিব ইয়াত হ'ব কি an x ৰ পাৱাৰ 0 তাত এতিয়া আমালোকে মই কি কলো যে তোমালোকে যদি কও এই পলিনোমিয়াল ইকুৱেশ্যনটা বা বহুপদ ইকুৱেশ্যনটোত ভেৰিয়েবল কি কি তোমালোকে কবা ভেৰিয়েবল হল x ভেৰিয়েবল কি ইয়াত মানে কি ভেৰিয়েবল মানে কি জানা তোমালোকে চলক ভেৰিয়েবল মানে কি চলক চলক কি x চলক কি x আৰু কোফিচিয়েন্ট কি যদি x ৰ পাৱাৰ n x ৰ পাৱাৰ n তোমালোকে এইটো বুজাৰ আগত কোফিচিয়েন্ট বুজি পাইছা কোফিচিয়েন্ট মানে কি যে চলকৰ লগত যিবিলাক মাল্টিপ্লাই হৈ থাকে তাক আমালোকে কি বুলি কওঁ সহগ বুলি কওঁ তাক যেমন কি ইয়াত কি কি হ'ব পাৰে a0 a1 ডট 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 an লৈকে হ'ব পাৰে আমালোকৰ কি কোফিচিয়েন্ট তাত এতিয়া তোমালোকক বুজিব লাগিব যে ডিগ্ৰী অফ পলিনোমিয়েল কি ডিগ্ৰী অফ পলিনোমিয়েল ডিগ্ৰী অফ পলিনোমিয়েল ডিগ্রি কি যে এটা দীঘা বা এটা পলিনোমিয়েল ইকুৱেশ্যন দিয়া থাকিব যেনে ধৰা এইটোৱে p of x যেটো আমালোকৰ কি জেনারেল ফর্মত আছে এই পলিনোমিয়েল x ৰ যেটো ভেৰিয়েবল দিয়া থাকে বা চলক দিয়া থাকে এই চলকৰ যেটো ম্যাক্সিমাম পাৱাৰ হয় ম্যাক্সিমাম পাৱাৰক আমালোকে কি বুলি কওঁ ম্যাক্সিমাম পাৱাৰক আমালোকে কি বুলি কওঁ ডিগ্ৰী অফ দা পলিনোমিয়েল বুলি কওঁ আমালোকে কি বুলি কওঁ ডিগ্ৰী অফ দা পলিনোমিয়েল বুজি পাইছা এতিয়া তোমালোকে যেতিয়া ডিগ্ৰী বুজিব পাৰিলা ডিগ্ৰী তাত ইয়াত কি হ'ব যেটো আমালোকৰ পলিনোমিয়েল ইকুৱেশ্যন দি আছে এই পলিনোমিয়েল ইকুৱেশ্যনটোত x কি ভেৰিয়েবল এই ভেৰিয়েবলৰ পাৱাৰ যেটো হাইয়েষ্ট এই পাৱাৰ হাইয়েষ্টৰ ভ্যালু কি n তাত আমালোকে এই যেটো পলিনোমিয়েল ইকুৱেশ্যন দিয়া আছে এই পলিনোমিয়েল ইকুৱেশ্যনটোৰ কি হল ডিগ্ৰী কিমান হল ডিগ্ৰী হল n ডিগ্ৰী কিমান ডিগ্ৰী হল n ডিগ্ৰী হল কিমান n বুজি পাইছা ডিগ্ৰী কি n যদি মই তোমালোকক কওঁ যে p of x equal to ধৰা a x cube b x square plus c of x plus d এই পলিনোমিয়েল ইকুৱেশ্যনটোত এই বহুপদটোৰ মাত্ৰা কিমান আমালোকক ডিগ্ৰীত কি বুলি কওঁ মাত্ৰা বুলি কওঁ ডিগ্ৰী ডিগ্ৰী কিমান তোমালোকে নিশ্চয় ক'ব পাৰিবা ডিগ্ৰী কিমান হ'ব ডিগ্ৰী হ'ব আমালোকৰ কিমান 3 কাৰণ এই পলিনোমিয়েল ইকুৱেশ্যনটোত ভেৰিয়েবল দেখা কি x ভেৰিয়েবল কি x আৰু এই x ৰ যেটো হাইয়েষ্ট বা ম্যাক্সিমাম পাৱাৰ হয় তাক আমালোকে কি বুলি কওঁ ডিগ্ৰী বা পলিনোমিয়েল যে ডিগ্ৰী অফ দা পলিনোমিয়েল ইকুৱেশ্যন বুলি কোৱা হয় বুজি পাইছা এতিয়া তোমালোকক মই দুই এটা মান এক্সাম্পল দিম তোমালোকে তাৰ পৰা কবা যে ডিগ্ৰী কিমান আৰু পলিনোমিয়েল ইকুৱেশ্যনটোৰ সহগ আৰু কোফিচিয়েন্টৰ মাজত কোফিচিয়েন্ট বিলাক কবা যেনে ধৰা মই তোমালোকক এটা এক্সাম্পল দিলো এক্সাম্পল নাম্বাৰ 1 ধৰা কিমান আছে 3x স্কয়ার প্লাস 4x প্লাস 6 ইকুয়াল টু 0 এটো এটা কি হয় পলিনোমিয়েল ইকুৱেশ্যন হয় বা যে বহুপদ সমীকৰণ হয় এই বহুপদ সমীকৰণটোত তোমালোকক মই ফাৰ্স্ট কোশ্চেন কৰিলো যে ডিগ্ৰী কিমান দুই নম্বৰ কোশ্চেন হল কোফিচিয়েন্ট অফ মানে সহগ অফ x ৰ সহগ কিমান কোফিচিয়েন্ট অফ x তোমালোকে অসমীয়াত লিখিবা যে x ৰ সহগ
এক্সৰ সহগ তাত নিশ্চয় তোমালোকে ক'ব পাৰিবা যে এই বহুপদ যিটো আছে ইয়াৰ ডিগ্ৰী কিমান হ'ব 2 কাৰণ কি আমালোকে জানো যে ডিগ্ৰী কি যে যিটো যে বহুপদ দিয়া থাকে এই বহুপদটোৰ যিটো চলক হয় এই চলকৰ যিটো মেক্সিমাম পাৱাৰ হয় তাক আমালোকে কি বুলি কওঁ ডিগ্ৰী বুলি কওঁ তাত ইয়াৰ ডিগ্ৰী কিমান হ'ল 2 ডিগ্ৰী কিমান 2 আৰু তাৰপিছত কোৱেশ্চনটো কি কৰিল যে কোফিচিয়েন্ট অফ এক্স কোফিচিয়েন্ট অফ এক্স তোমালোকে জানা এক্সৰ সহগ উলিয়াব কৈছে এক্সৰ সহগ মানে কি যে এক্সৰ লগত যিটো সংখ্যা মাল্টিপ্লাই বা ডিভাইড হৈ থাকে বা ভেৰিয়েবল এক্সৰ লগত যিটো সংখ্যা মাল্টিপ্লাই বা ডিভাইড হৈ থাকে তাক আমালোকে কি বুলি কওঁ সহগ বুলি কওঁ বা কোফিচিয়েন্ট বুলি কওঁ তাত ইয়াত এক্সৰ কোফিচিয়েন্ট কিমান হ'ব তোমালোকে নিশ্চয় ক'ব পাৰি আছা 4 ঠিক তেনেদৰে মই যদি কোশ্চেন সুধো যে কোফিচিয়েন্ট অফ এক্স স্কয়াৰ তোমালোকে অসমীয়াত লিখিবা কি এক্স স্কয়াৰৰ কি সহগ কিমান তোমালোকে নিশ্চয় ইয়াৰ পৰা ক'ব পাৰিবা এক্স স্কয়াৰৰ সহগ হ'ল কিমান 3 বুজি পালা ঠিক তেনেদৰে তোমালোকক যদি কওঁ যে এই বহুপদ যিটো দিয়া আছে ইয়াত কনস্ট্যান্ট টার্মটো কিমান কনস্ট্যান্টটো ভ্যালু কত মানে কি ধ্ৰুৱকটোৰ ভ্যালু কিমান তোমালোকে ক'ব পাৰিবা 6 বুজি পাইছা এতিয়া মই তোমালোকক 2 নম্বৰ এক্সাম্পল দি আছো ধৰা a x ৰ পাৱাৰ 4 b x ৰ পাৱাৰ 3 প্লাস c x ইকুয়াল টু d ইকুয়াল টু 0 এটো যদি এটা বহুপদ সমীকৰণ হয় এই বহুপদ সমীকৰণটোৰ ডিগ্ৰী কিমান ডিগ্ৰী কিমান ডিগ্ৰী কিমান তোমালোকে নিশ্চয় ক'ব পাৰিবা ডিগ্ৰী হ'ল কি যে যিটো বহুপদ দিয়া আছে এই বহুপদটোৰ চলকৰ যিটো মেক্সিমাম পাৱাৰ হয় তাক আমালোকে কি বুলি কওঁ ডিগ্ৰী বুলি কওঁ তাত ইয়াৰ ডিগ্ৰী কিমান হ'ল 4 এতিয়া তোমালোকক মই কোশ্চেন কৰিলো যে কোফিচিয়েন্ট অফ এক্স স্কয়াৰ এক্স স্কয়াৰৰ কোফিচিয়েন্ট কিমান মানে কি সহগ অফ এক্স এক্সিস সহগ এক্স এক্সিসৰ তাত এক্স এক্সিসৰ সহগ কিমান তোমালোকে তেতিয়া দেখিবা যে এই যিটো সমীকৰণ পলিনোমিয়েল ইকুৱেশ্যন দিয়া আছে বা বহুপদৰ যিটো সমীকৰণ দিয়া আছে তাত এক্স স্কয়াৰ আছে নে নাই তোমালোকে দেখা এই যিটো সমীকৰণ আমালোকে লিখা আছে তাত এক্স স্কয়াৰৰ কত দিয়া নাই তাত আমালোকে নিশ্চয় এই পলিনোমিয়েল ইকুৱেশ্যনটোক এনেদৰে লিখিব পাৰিম a x ৰ পাৱাৰ 4 প্লাস b x কিউব তাৰ পিছত যিকোনো এটা কোফিচিয়েন্টৰ লগত x স্কয়াৰ কি হৈছে মাল্টিপ্লাই হৈছে তাত ধৰা 0 ৰ লগত কি হৈছে x স্কয়াৰ মাল্টিপ্লাই হৈছে তাত আমালোকে কি কৰিম প্লাস cx প্লাস d তাত তোমালোকে এই যেটো সমীকৰণ আছে আৰু এই সমীকৰণটো কি হ'ব সেম হৈ আছে নে নাই তোমালোকে দেখা সেম হৈ আছে যদি আমালোকে কোনো এটা সমীকৰণত যে এড কৰিলো কি এড কৰিলো মাল্টিপ্লাই 0 ইনটু x স্কয়াৰ তাত আগৰ সমীকৰণটো থাকিব নে নাই যেনে ধৰা তোমালোকে 5 আছে এতিয়া 4 আছে 4 ৰ লগত x স্কয়াৰ ইনটু 0 মাল্টিপ্লাই কৰিলো তেন্তে কি হ'ব দেখা যদি আমালোকে 0 ৰ লগত x স্কয়াৰ মাল্টিপ্লাই কৰো তাত এই টাৰ্মটো কি হ'ব 0 হ'ব আৰু 0 প্লাস 4 কিমান হ'ব 4 হ'ব তাত সেম টাৰ্মে থাকিব তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম যেহেতু ইয়াত x স্কয়াৰ নাই তাৰ মানে ইয়াৰ কোফিচিয়েন্ট কিমান 0 মানে সহগ কিমান 0 বুজি পাইছা ঠিক যদি ধৰো সহগ অফ x কিউব তেতিয়া তোমালোকে কিমান ক'ব পাৰিবা b বুজি পাইছা এনেদৰে আমালোকে কি বেৰ কৰিম সহগ বেৰ কৰিম আৰু কি বেৰ কৰিম আমালোকে যে কোফিচিয়েন্ট যে ডিগ্ৰী উলিয়াম বুজি পালা এতিয়া যে আমালোকে যে আছে বহুপদ যে সমীকৰণ আছে বহুপদ সমীকৰণক কি কৰা হৈছে ভাগ কৰা হৈছে কেনেদৰে ভাগ কৰা হৈছে যে কিছুমান ডিগ্ৰী যেটো আমালোকৰ মাত্ৰা আছে মাত্ৰাৰ ওপৰত ভিত্তি কৰিও ভাগ কৰা হৈছে আৰু কি যে আমালোকে কিহৰ ওপৰত ভাগ কৰি যে পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিও কি হৈছে ভাগ কৰা হৈছে তোমালোকে যদি ভালদৰে বুজিব বিচাৰা বহুপদক আমালোকে দুটা ভাগত ভাগ কৰিছো এটা কাৰ ভিত্তিত মাত্ৰাৰ ভিত্তিত বহুপদৰ মাত্ৰাৰ ভিত্তিত মাত্ৰা মানে কি আছিল ডিগ্ৰীৰ ভিত্তিত মানে কি অ্যাকর্ডিং টু মানে ডিগ্ৰী হিসাবে কি কৰা হৈছে ভাগ কৰা হৈছে আৰু এটা কি হিসাবে পদৰ সংখ্যা হিসাবে নাম্বার অফ টার্ম হিসাবে পদৰ সংখ্যা হিসাবে পদৰ সংখ্যা বা কি হিসাবে নাম্বার অফ টার্ম
যেতিয়া নাম্বাৰ অফ টাৰ্মত আমালোকে কি কৰিছিলো বহুপদক ভাগ কৰিম তেতিয়া কি হ'ব বহুপদক আমালোকে আৰু বহুত ভাগত ভাগ কৰিব পাৰো যেনে ধৰা এক পদ বহুপদ কাক কয় এক পদ তাৰপিছত হবে দ্বিপদ ত্ৰিপদ দ্বিপদ তাৰ বাদে হ'ব কি ত্ৰিপদ ত্ৰিপদ এনেদৰে কি থাকিব চতুৰ্থ পদ এনেদৰে কি থাকিব যাই থাকিব চতুৰ্থ পদ বুজি পালা কিন্তু আমালোকে মাত্ৰাৰ ভিত্তিত যিটো ভাগ কৰিছো এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতো কি কৰিছো দ্বিঘাত সমীকৰণত ৰৈখিক সমীকৰণত ধ্ৰুৱক বহুপদ এইদৰে ভাগ কৰিছিলো যেনে ধৰা হ'ব কি প্ৰথমটো হ'ল ধ্ৰুৱক বহুপদ তাৰ বাদে হ'ব কি ৰৈখিক বহুপদ এইবিলাক ক্লাছ 10ত সম্পূৰ্ণকৈ এটা চেপ্টাৰ দিয়া আছে যে ধ্ৰুৱক বহুপদ কি ৰৈখিক বহুপদ কি দ্বিঘাত বহুপদ কি দ্বিঘাত বহুপদ এনেদৰে কি কৰা আছে ভাগ কৰা আছে তেনে আমালোকে এতিয়া এক্সাম্পল কৰিম যে এক পদ বহুপদ কি আৰু দ্বিপদ বহুপদ কি ত্ৰিপদ বহুপদ কি আৰু চতুৰ্থ বহুপদ কি যদি আমালোকে কি টার্ম ওয়াইজত কি করো বহুপদক ভাগ করো এক পদ বহুপদ প্রথম কি ছিল এক পদ বহুপদ মানে কি মনো যে কি মনো ইংৰাজীত তোমালোকৰ নাম নালাগে তাত কি হ'ব দেখা যে এক পদ বহুপদ মানে কি যত খালি কি থাকিব এটা পদে থাকিব তোমালোকক মই অলপ আগত ডেফিনিশন দিছিলো পদৰ ডেফিনিশন কি চলকৰ লগত যিটো ভেৰিয়েবল মাল্টিপ্লাই হৈ থাকে এইটো এটা পদ তাৰ পিছত ধৰা এইটো ধৰা ax by c = 0 তাৰ মানে এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ তাত আমালোকে ইয়াত যিকোনো এটা পদ থকা বহুপদ লিখিব পাৰো যেনে ধৰা 4x 4a plus 5 বা equal 5 তারপরে হল কি 9ab এটু কি একটা আমাদের কি এক পদ বহুপদ ঠিক ধরে ধরে আমাদের যদি দ্বিপদ বহুপদ উলিয়াও দ্বিপদ বহুপদ মানে কি যদি তাত দুটা পদ থাকে যেনে ধৰা 4x plus 3y তাত এইটো এটা হ'ব কি দ্বিপদ বহুপদ বুজি পালা যেনে ধৰা 4a plus 6 এইটো এটা দ্বিপদ বহুপদ ধৰা 9a b plus c এইটো এটা কি দ্বিপদ বহুপদ যত দুটা পদ আছে 4x আৰু 3y তারপরে 9a plus 6 তারপরে কি ইয়াত এটা পদ এটা পদ এইটো এটা পদ এইটো এটা পদ তাত দুটা পদ আছে তাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় যে দ্বিপদ বহুপদ তোমালোকক এতিয়া মই এটা কোশ্চেন কৰিলো যে 3x plus 4x এইটো এটা এক পদ বহুপদ হয় নে দ্বিপদ বহুপদ হয় এক পদ বহুপদ নে দ্বিপদ বহুপদ দ্বিপদ বহুপদ তোমালোকে কব পাৰিব লাগিব কি এইটো হ'ব কি এক পদ বহুপদ কাৰণ দেখা যে 3x plus 4x আমালোকে যদি এড কৰিব পাৰো এইটো হ'ব কি 7x তাত এতিয়া এটা পদত কনভার্ট হইব পাৰে এই কাৰণে ইয়াক আমালোকে এক পদ বহুপদ বুলি কও দ্বিপদ বহুপদ নহয় বুজি পালা এই এনেদৰে যদি পদৰ সংখ্যা 3 থাকে তাক কব ত্ৰিপদ বহুপদ কি কম আমালোকে ত্রিপদ বহুপদ মানে কি হ'ব যে যত তিনিটা পদ থাকিব 3x plus 4y plus 5z এইটো এটা হ'ল কি ত্রিপদ কারণ এটা এটা পদ এইটো এটা পদ এইটো এটা পদ আমালোকে এনেদৰে কি কৰিছো ভাগ কৰিছো কি হিচাপে পদ হিচাপে কিন্তু যেতিয়া আমালোকে কি কৰিম যে কি কৰিম মাত্ৰা হিচাপে বহুপদত ভাগ কৰিম তাত কি নাম পালো এটাৰ নাম হল কি ধ্ৰুৱক বহুপদ তাৰপিছতটো আছিল ৰৈখিক বহুপদ তাৰপিছতটো আছিল কি দ্বিঘাত বহুপদ তাৰপিছত আছিল কি ত্ৰিঘাত বহুপদ তাত ধৰা ধ্ৰুৱক বহুপদ কি হ'ব ধ্ৰুৱক বহুপদ বা কি হ'ব কনস্ট্যান্ট পলিনোমিয়াল কনস্ট্যান্ট পলিনোমিয়াল মানে কি যি বহুপদত কোনো ধৰণৰ কি নাথাকে চলক নাথাকে তাক কম আমালোকে কি কনস্ট্যান্ট বহুপদ যেনে ধৰা 4 এইটো এটা কি কনস্ট্যান্ট বহুপদ কিয় কাৰণ ইয়াত কি নাই কোনো ধৰণৰ চলক নাই যত কোনো ধৰণৰ চলক নাথাকা বহুপদক আমালোকে কি বুলি কও কনস্ট্যান্ট বহুপদ বা ধ্ৰুৱক বহুপদ যি তাৰ পিছত হল কি আমালোকৰ হল কি ৰৈখিক বহুপদ মানে কি যি বহুপদৰ মাত্ৰা কি 1 বা ইয়াক কি কয় লিনিয়াৰ পলিনোমিয়াল ইকুৱেশন
বুঝে পারলা? জি বহুপদৰ কি মাত্রা 1 বা ডিগ্রি 1, যেনে ধৰা ax প্লাস by প্লাস c ইকুয়াল টু 0। এই বহুপদটোৰ ডিগ্ৰী কিমান তোমালোকে নিশ্চয় ক'ব পাৰিবা যে যি বহুপদৰ চলকৰ যিটো ভ্যালু থাকে ম্যাক্সিমাম ভ্যালু এইটো হয় ডিগ্ৰী, তো ইয়াত কিমান 1। তার ডিগ্ৰী যদি 1 হয় রৈখিক, আৰু যদি ডিগ্ৰী 2 হয় এই ধৰা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0, এই বহুপদটোৰ চলকৰ হাইয়েস্ট পাৱাৰ কিমান মানে কি ডিগ্ৰী কিমান হ'ব, হাইয়েস্ট পাৱাৰক আমালোকে ডিগ্ৰী বুলি কওঁ, ডিগ্ৰী কিমান 2, তাত ইয়াক আমালোকে কি বুলি কওঁ দ্বিঘাত বহুপদ, দ্বিঘাত দ্বিঘাত বহুপদ। বুজি পালা? এনেদৰে আমালোকে ত্ৰিঘাত বহুপদ যদি উলিয়াও, ত্ৰিঘাত বহুপদ কি হ'ব, ত্রিঘাত ত্রিঘাত বহুপদ বহুপদ তাত a x কিউব প্লাস b x স্কয়ার প্লাস c x প্লাস d এই বহুপদটোৰ ডিগ্ৰী কিমান তোমালোকে নিশ্চয় ক'ব পাৰিবা ডিগ্ৰী কিমান হ'ল 3। এয়ে আমালোকে এই বহুপদটোক কি বুলি ক'ব পাৰিম, আমি এই বহুপদটোক কি বুলি ক'ম যে ত্রিঘাত বহুপদ বুলি ক'ম। আৰু যি বহুপদৰ ডিগ্ৰী 2 তাক আমি কি ক'ম দ্বিঘাত বহুপদ ক'ম। যি বহুপদৰ ডিগ্ৰী 1 তাক আমালোকে কি বুলি ক'ম রৈখিক বহুপদ বুলি ক'ম। আৰু যি বহুপদত কোনো ধৰণৰ চলক নাথাকে তাক আমালোকে কি বুলি কওঁ ধ্ৰুবক বহুপদ বুলি কওঁ। মই আশা কৰি আছো যে তোমালোকে এইখিনিলৈকে নিশ্চয় বুজি পাইছা। কালি আমালোকে কি কৰিম যে এক্সাৰসাইজ 2.2 পৰা আৰম্ভ কৰিম, যিটো তোমালোকক বেছিকৰ দৰকাৰ হয় এইটো মই তোমালোকক ইয়াত সম্পূৰ্ণভাৱে দিয়াৰ চেষ্টা কৰিছো। যদি তোমালোকে বুজিছা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডটো এই ভিডিও দিবলৈ কি কৰিবা চেষ্টা কৰিবা। থেংক ইউ।